মাতৃ কন্যাৰ লগত ঘটিল নিদাৰুণ ঘটনা। কান্দোনৰ ৰোল ঘৰখনত। ঘৰৰ কাষৰ পুখুৰীতেই ঘটিল অঘটন। বৃহস্পতিবাৰে সন্ধিয়া হাহাকাৰ লাগিল ঘৰখনত। ঘৰত কোনো নথকাৰ সময়তেই সংঘটিত হৈ গ'ল কৰুণ ঘটনা। কামপুৰৰ ঘিলানীত এগৰাকী মাতৃ আৰু 11 মহীয়া কন্যাৰ মৃতদেহটো উদ্ধাৰ হয় ঘৰৰ কাষৰে পুখুৰীৰ পৰা। কি কাৰণত এই ঘটনা সংঘটিত হ'ল এয়া এতিয়াও পোহৰলৈ অহা নাই। শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চল। ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মোৰ ছোৱালী ৰশ্মিতা দাস। কালি মই ফোন কৰিছোঁ ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা এবাৰ ভিডিঅ' কল পাইছোঁ। তাৰ পাছৰ পৰা 11টা বজাত কৰিলোঁ, ফোন ৰিচিভ নাই কৰা। আকৌ 3টা বজাত কৰিছোঁ, ফোন ৰিচিভ নাই কৰা। 6টা বজাতো কৰিছোঁ, ফোন ৰিচিভ নাই কৰা। তেতিয়া 7টা বজাত মই ফোন কৰিলোঁ, তেতিয়া জোঁৱাই ধৰিছে। জোঁৱাই ধৰোঁতে মই কৈছোঁ, তুমি ফোন ৰিচিভ কৰিছা, ধুনু নাই নেকি বুলি কৈছোঁ। আমি ধুনু বুলি মাতোঁ মোৰ ছোৱালীক। তেতিয়া ধুনু নাই নেকি বুলি কৈছোঁ। কৈছে জেঠাইকৰ ঘৰলৈ গ'ল, তেনেকৈ বুলি ক'লে। মই লগে লগে জেঠাইকৰ ঘৰলৈ ফোন কৰিছোঁ। তেতিয়া জেঠাইকে কৈছে আজি আমাৰ ঘৰলৈ এতিয়া অহাই নাই, আগবেলাত এবাৰ আহিছিল, এতিয়া অহাই নাই। তাৰপাছত আৰু এজনী জেঠাইক দূৰত আছে, মই তালৈ ফোন কৰিছোঁ। গৈছে নেকি বাইদেউ বুলি কৈছোঁ। কৈছে নাই অহা আমাৰ ঘৰলৈ। তাৰপাছত আকৌ বৰ্তাকৰ ঘৰ আছে, মই বৰ্তাকৰ ঘৰলৈ ফোন কৰিছোঁ। ছোৱালীজনী গৈছে নেকি বুলি কৈছোঁ। কৈছে অহা নাই আমাৰ ঘৰলৈ। ওচৰ চুবুৰীয়াকো মই ফোন কৰিছোঁ, দেখা নাই বুলি কৈছে। তাৰপাছত আকৌ আমাৰ এই ভনী জোঁৱাই এজন আছিলে, মই তেওঁক ফোন কৰিলোঁ। তুমি যোৱাচোন অকণমান তদন্ত কৰা, ছোৱালীজনী ঘৰত নাই। যিহেতু কোনেও বিচাৰ খচাৰো কৰা নাই, কিমান সময়ৰ পৰা ঘৰত নাই। মই জোঁৱাইক পঠিয়াই দিছোঁ, তুমি চোৱাগৈচোন ক'ত বা আছে, কিবা কথা, মোৰ দূৰণি ঘৰ, মই সহজ পটককৈ আহিব নোৱাৰোঁ। তেনেকৈ কওঁতে জোঁৱাই আহিছে, আহিলৈহে তদন্ত কৰিছেহি। কৰোঁতে তেতিয়া পুখুৰীত পাইছে বোলে, পুখুৰীত পাইছে। তাইক মাৰি কিলাই লৈ পুখুৰীত পেলাই দিছে। মান বজাত ৰাতি খবৰ পালোঁ যে আমাৰ ভাগিনী ছোৱালী পানীত পৰি মৃত্যু হৈছে আৰু লগতে তাৰ কন্যা সন্তানটিও মৃত্যু হৈছে। তেতিয়া সিহঁতৰ ডিষ্টেঞ্চ প্ৰায় আপোনাৰ 5 ফুট 6 ফুটমান ডিষ্টেঞ্চত পোৱা গৈছে বুলি আমি ইয়াত আহি জানিব পাৰিছোঁ। আৰু আমি যেতিয়া আহি পিনে ইয়াত আপোনাৰ কামপুৰ থানা আহি পালোঁ, তেতিয়া আমি যেতিয়া ডেড বডিটো চাইছোঁ, আপোনাৰ মাতৃৰ মুখত মানে আঘাতপ্ৰাপ্ত যেন আমি অনুভৱ কৰিছোঁ। কাৰণ মুখমণ্ডলত আপোনাৰ ক'লা ক'লা দাগ কিছুমান দেখা পোৱা গৈছে আৰু চকুত আপোনাৰ ক'লা ক'লা দাগ কিছুমান দেখা পোৱা গৈছে। সেই সন্দৰ্ভত আমি আপোনাৰ এখন এজাহাৰ কামপুৰ থানাত দাখিল কৰিছোঁ। আৰু এই সকলো ঘটনাৰ সূত্ৰপাত আমি মাক দেউতাকৰ মতে গম পোৱাৰ মতে আপোনাৰ যৌতুকৰ বাবে হৈছে বুলি আমি গম পাইছোঁ। অভিযোগতহে কৈছোঁ যে মুখমণ্ডলত যিখিনি ঘাঁ দেখিছোঁ বা আপোনাৰ আঘাতপ্ৰাপ্ত দেখিছোঁ, সেই আঘাতপ্ৰাপ্ত দেখাৰ বাবেহে আমি মানে সন্দেহ কৰিছোঁ যে মাৰধৰ কৰিছে। সেয়েহে আমি এজাহাৰখন দাখিল কৰিছোঁ। ফোন ৰেকৰ্ডিং চাইছিলোঁ। ফোন ৰেকৰ্ডিঙত আমি পাইছোঁ যে বিভিন্ন অত্যাচাৰ গালি গালাজ কৰি আমাৰ ছোৱালীজনীক মানে সিহঁতি মানসিকভাৱে অশান্তি দি আছিলে, সেই যৌতুকৰ বাবে, এই সকলো যৌতুকৰ বাবে। কামপুৰৰ পৰা মাধৱ ভূঞাৰ ৰিপৰ্ট, টাইম 8।